তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ ইণ্ডিয়া পষ্ট অফিচ GDSত চাকৰি মুকলি কৰা হ'ল। তো আপোনালোকে যদি ইণ্ডিয়া পষ্ট অফিচ GDSত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক অনলি 10 পাছ হ'লে আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি চেম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব, আপোনালোকে এই চাকৰিটো কৰিব পাৰিব। তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, আপোনাৰ কি আপোনাৰ যোগ্যতা হ'ব লাগিব, আপোনালোকে চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, বা আপোনাৰ আবেদন কৰাৰ সময়ত কোনসকল কেনেদৰে কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ইণ্ডিয়া পষ্ট অফিচ GDSৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক, ইয়াৰ পিছত আপোনালোকে আবেদন কেতিয়াৰ পৰা কৰিব পাৰিব তো মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো চাওক, ইয়াতে আপোনালোকে ওপৰত লিখা আছে ইণ্ডিয়া পষ্ট GDS ৰিক্ৰুইটমেণ্ট 2025। তো নতুন বছৰৰ 2025 চনৰ নতুনকৈ চাকৰি মুকলি কৰা হ'ল পষ্ট অফিচৰ ফালৰ পৰা GDSত। তো ইয়াতে অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইণ্ডিয়া পষ্ট অফিচ আৰু পষ্টৰ নেম হ'ব আপোনাৰ গ্ৰামীণ ডাক সেৱক GDS। তো আপোনালোকে যদি গ্ৰামীণ ডাক সেৱা GDSৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু টোটেল পষ্ট মুকলি কৰা হৈছে চাগে আপোনালোকে 37,500 ইয়াতে পষ্ট মুকলি কৰা হৈছে। তো বহুত পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তো আপোনালোকে এই চাকৰিটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক কোনো ইয়াতে এক্সাম দিব নেলাগে, অনলি আপোনাৰ মেৰিট লিষ্টত নাম আহিব। আপোনাৰ ইয়াতে কোনো ইণ্টাৰভিউ নহয়, আপোনাক কোনো এক্সাম দিব নালাগে। যদি আপোনাৰ মেট্ৰিকৰ আপোনাৰ যদি পাৰ্চেণ্টেজ যদি আপোনাৰ ভাল হয় তো আপোনালোকে কিন্তু ইয়াতে এই চাকৰিটো লাভ কৰিব পাৰিব। তো ইয়াতে 50%ৰ ওপৰৰ পৰা আপোনাক হ'ব লাগিব। যদি আপোনালোকৰ 40%ও আছে তো আপোনালোকে আবেদন কৰিব পাৰে, কাৰণ আপোনাৰো চান্স আছে। 40%লৈকে ইয়াৰ চান্স আছে বুলি কৈছে। তো 40%ৰ পৰা লৈ 50, 70, 60, 100, 90, 80 আপোনালোকে এইসকলে কিন্তু ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনাৰ পাৰ্চেণ্টেজ ভাল হয় তো আপোনালোকে দেৰি নকৰিব, আপোনালোকে এই চাকৰিটোৰ বাবে আবেদন কৰিব। আৰু এই চাকৰিটো কিন্তু আপোনাৰ চৰকাৰী চাকৰি হয়, গভৰ্ণমেণ্ট জব হয়। তো ইয়াতে এইটো কোনো প্ৰাইভেট নহয়। তো আপোনালোকে যদি ইণ্ডিয়া পষ্ট অফিচ GDSৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু এপ্লাই মোড আপোনাৰ অনলাইন হ'ব, তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। তো ইয়াৰ পিছত চাওক, আপোনালোকে ইণ্ডিয়া পষ্ট অফিচ GDS ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী। তো চেলাৰী চাওক, এতিয়া আপোনালোকে 29,000। তো ইয়াতে চেলাৰী আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব। আপোনাক চাগে ইয়াতে 29,000 29,000 পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। এইটো হ'ল প্ৰথম ষ্টাৰ্টত, কিন্তু পিছত আপোনাৰ বাঢ়ি যাব, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। প্ৰথমতে আপোনালোকে 29,000 পাৰ মান্থ চেলাৰী পাই থাকিব। তাৰপিছত চাওক, আপোনালোকে এজ লিমিট, আপোনাৰ বয়স কিমান হ'ব লাগিব এই চাকৰিটো কৰিবৰ কাৰণে। তো এজ লিমিট চাওক, আপোনালোকে মেক্সিমাম এজ আপোনাৰ হ'ব লাগিব 18 ইয়াৰ্ছ আৰু মিনিমাম হ'ব লাগিব আপোনাৰ 18 ইয়াৰ্ছ আৰু মেক্সিমাম হ'ব লাগিব 40 ইয়াৰ্ছ। তো আপোনালোকে নিশ্চয় গম পালে 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব, যিসকল জেনেৰেল কেণ্ডিডেট হয়। আৰু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয়, সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। যিসকল জেনেৰেল কেণ্ডিডেট হয় তো সেইসকলক কিন্তু 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফি, তো চাগে ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফি চাগে ইয়াতে সকলোকে দিব নালাগে। যিসকল জেনেৰেল আৰু OBC হয় সেইসকলক কিন্তু 100 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। আৰু বাকী SC ST PWD সকলক কিন্তু 1 টকাও দিব নালাগে। ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকল জেনেৰেল আৰু OBC হয় সেইসকলক কিন্তু আপোনালোকক 100 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। যেতিয়া আপোনালোকে আবেদন কৰিব তো আবেদন কৰাৰ সময়ত কিন্তু আপোনাক 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব, যিসকল জেনেৰেল আৰু OBC হয়। আৰু পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব, ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে দেৰি নকৰিব, আপোনালোকে আবেদন কৰি লৈ ল'ব। তো নতুনকৈ আৰম্ভ হৈ গৈছে, নতুন নটিফিকেশ্যন আহি গৈছে, নতুন জব মুকলি কৰা হৈছে ইণ্ডিয়া পষ্ট অফিচ GDSত। তো আপোনালোকে যদি পষ্ট অফিচ GDSৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তাৰপিছত চাগে আপোনালোকে
সিলেকশ্যন প্ৰচেছ আহিলে আপোনালোকে ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে, ন' এক্সাম। ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে, কাৰণ ইয়াতে আপোনাৰ পাৰ্চেণ্টেজৰ ওপৰত এই চাকৰিটো লাভ কৰিব। তো আপোনাৰ যদি পাৰ্চেণ্টেজ ভাল হয়, তো আপোনালোকে মেৰিট লিষ্টত নাম আহিব। মেৰিট লিষ্টত নাম অহাৰ পিছত যদি আপোনাৰ মেৰিট লিষ্টত নাম আহে, তো আপোনালোকে 110% চাকৰি লাভ কৰিব। ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে, আপোনাৰ কোনো ইণ্টাৰভিউ নহয়, আপোনাক কোনো এক্সামো দিব নালাগে। তো আপোনালোকৰ যদি মেট্ৰিকৰ যদি পাৰ্চেণ্টেজ যদি আপোনাৰ ভাল হয়, তো আপোনালোকে চাকৰিটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এডুকেশ্যন কোৱালিফিকেশ্যন নিশ্চয় আপোনালোকে গম পালে, অনলি মেট্ৰিক পাছ। যদি আপোনালোকে চেম্পল মেট্ৰিক পাছ কৰিছে, তো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। ইয়াতে কোৱা হৈছে কেণ্ডিডেট শুড হেভ এ পাছড 10 দা ফ্ৰম ৰেকগনাইজড বৰ্ড অফ ইউনিভাৰ্চিটি অন ইনষ্টিটিউট। আপুনি চাব পাৰিছে অনলি মেট্ৰিক পাছ। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী ডিগ্ৰী সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। তো মিনিমাম আপোনাক 10 পাছ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই চাকৰিটো আপোনালোকে কৰিব পাৰিব বা আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে, তো আপোনালোকে দেৰি নকৰি আপোনালোকে এই চাকৰিটোৰ বাবে আবেদন কৰি লৈ ল'ব। তাৰপিছত ইম্পৰ্টেণ্ট ডকুমেণ্টছ। তো কিছুমান ডকুমেণ্টছৰ আপোনাৰ প্ৰয়োজন হ'ব। তো কি ডকুমেণ্টছ লাগিব? তো চাগে আপোনালোকে পাছপোৰ্ট সাইজ ফটো লাগিব, ৰিচেণ্ট যিটো বৰ্তমানৰ যিটো ফটো, সেইটো ফটোটো লাগিব। তাৰপিছত আপোনাৰ ছিগনেচাৰটো লাগিব, আৰু লগতে কিন্তু ইয়াতে আপোনাৰ মোবাইল নম্বৰ, ইমেইল আইডি সেইবোৰ কিন্তু আপোনাৰ প্ৰয়োজন হ'ব, সেইবোৰ আপোনাক দিব লাগিব। ইয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ লাগিব, ইয়াতে কোৱা হৈছে আধাৰ কাৰ্ডখন দিব লাগিব। ইয়াৰ পিছত এডুকেশ্যনৰ চাৰ্টিফিকেট। তো আপোনাৰ মেট্ৰিক পাছৰ সকলো চাৰ্টিফিকেট আপোনাক দিব লাগিব, আৰু আপোনালোকৰ যদি হাই ছেকেণ্ডেৰী পাছ কৰা হয়, তো আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা সকলোৰে কিন্তু ইয়াতে এডুকেশ্যন চাৰ্টিফিকেটটো দিব লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেট কিন্তু জেনেৰেল কৃষকসকলক দিব নালাগে, যিসকল SC ST OBC হয়, সেইসকলক কিন্তু দিব লাগিব। জাতিৰ যিটো প্ৰমাণ পত্ৰ, যিটো কাষ্ট চাৰ্টিফিকেট বুলি কয়, তো সেইখন কিন্তু আপোনাক দিব লাগিব। তাৰপিছত এজ প্ৰুফ হিচাপে এখন এটা আপোনাক ডকুমেণ্টছ দিব লাগিব। তো এজ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ডখনতো দিয়াই আছে, তো আপোনাৰ ভোটাৰ আইডিখন দিব পাৰে, বা আপোনাৰ পাছপৰ্টখন দিব পাৰে, বা ড্ৰাইভিং লাইচেন্সখন আপোনালোকে দিব পাৰে। তো এজ প্ৰুফ হিচাপে আপোনালোকে দিব পাৰিব। তো আৰু বা আপোনাৰ এজ প্ৰুফ হ'লতো আপোনাৰ ডেট অফ বাৰ্থৰ প্ৰুফ, তো আপোনালোকে পেন কাৰ্ডখন দিব পাৰিব, বা আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন দিব পাৰিব, বা আপোনাৰ এডমিট কাৰ্ডখন দিলেও আপোনাৰ কিন্তু হৈ যাব। তো আপোনাক এইকেইখন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। যদি আপোনাৰ নাই, তো সোনকালে বনাই ল'ব। তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, ইয়াতে আপোনাক সকলো ডিটেইলছ আপোনাক ইয়াতে জনাই দিয়া হৈছে। তো এতিয়া আপোনালোকে ইম্পৰ্টেণ্ট যিটো ডেট, তো কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো প্ৰথমতে সেইটো আপুনি জানি লওক, কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, কেতিয়ালৈকে লাষ্ট ডেট ৰখা হ'ব। তো চাগে ইম্পৰ্টেণ্ট ডেট চাগে আপোনালোকে জানুৱাৰী মাহত, এইটো মাহতে আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু ডেটটো দিয়া হোৱা নাই, কাৰণ ইয়াৰ ফুল যিটো নটিফিকেশ্যন এইটো দিয়া হোৱা নাই, অহা নাই। তো শ্বৰ্ট নটিফিকেশ্যনটো আহি গৈছে। তো শ্বৰ্ট নটিফিকেশ্যন কিন্তু ডিটেইলছটো দিয়া হোৱা নাই, কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব। জাষ্ট ইয়াতে মাহটো দিয়া হৈছে, জানুৱাৰী মাহৰ পৰা আবেদন কৰিব পাৰিব, ফেব্ৰুৱাৰী মাহলৈকে লাষ্ট ডেট ৰখা হ'ব। তো এডভান্স ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই যে আপোনালোকে ৰেডি হোৱাত আপোনাৰ সুবিধা হ'ব, কাৰণ কিছুমান ডিটেইলছ, কিছুমান ইনফৰমেশ্যন আপডেট আমি আগতীয়াকৈ পাওঁ, সেইকাৰণে মই আপোনালোকক ভিডিঅ'টো আগতীয়াকৈ আপোনাক বনাই দিছোঁ। কাৰণ আপোনালোকে যদি এই চাকৰিটো কৰিব বিচাৰে, আপোনালোকে ৰেডি হৈ থকাত সুবিধা হ'ব, বা আপোনাৰ যিটো ডকুমেণ্টছ নাই, ডকুমেণ্টছবোৰ বনাই আপোনালোকে ৰেডি হৈ থাকিব পাৰিব। তো সেইকাৰণে আপোনালোকে কিছুমান ভিডিঅ' মোৰ এডভান্স বনাই দিওঁ, কিছুমান চাকৰিৰ এডভান্স ভিডিঅ' মই বনাই দিওঁ, কাৰণ আপোনালোকে সুবিধা হ'ব, আপোনালোকৰে সুবিধা হয়, কাৰণ ৰেডি হৈ থকাত আপোনাৰ সুবিধা হ'ব। তো আপোনালোকে যদি এই চাকৰিটো কৰিব বিচাৰে, আপোনালোকে ইণ্ডিয়া পোষ্ট অফিচ JDS-ত, তো আপোনালোকে কৰিব। 2024-তো সকলো যিসকলে আবেদন কৰিছে, তো সেইসকলে চাকৰি পাইছে, আৰু যিসকলে পোৱা নাই, সেইসকলে এইবাৰ নতুনকৈ 2025 চনত নতুনকৈ আৰু 30,000 প্লাছ ইয়াতে পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে আবেদন কৰিব পাৰিব। যোৱাবাৰ 2024 চনত যদি আপোনালোকে চাকৰি লাভ কৰা নাই, তো এইবাৰ আপোনালোকে আবেদন কৰিব, আৰু যদি 2024 চনত আপোনালোকে আবেদন কৰাই নাই, তো এইবাৰ আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকৰ সুবিধাৰ কাৰণে মই এডভান্স ভিডিঅ'টো বনাই দিছোঁ, এইটো জানুৱাৰী মাহৰ, এইটো মাহতে কিন্তু আপোনালোকে পাব। তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে, যেতিয়াই আৰম্ভ হ'ব, যেতিয়া আৰম্ভ হ'ব, এপ্লাই যেতিয়া আৰম্ভ হ'ব, তেতিয়া মই ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। তো আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়াই ভিডিঅ' আপলোড কৰিম, সবৰ প্ৰথম চাব পাৰিব, সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে যদি আপোনালোকে চাকৰিটো কৰিব বিচাৰে, তো আপোনালোকে ৰেডি হৈ থাকক, আপোনাৰ ডকুমেণ্টছবোৰ আপোনালোকে ৰেডি হৈ থাকক। যদি আপোনাৰ পাৰ্চেণ্টেজ ভাল হয়, আপোনালোকে ৰেডি হৈ থাকক, আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইটো প্ৰতি বছৰে 2024 চনতো, এইটো 2023-ৰ পৰা 23-তো কিন্তু আবেদন আৰম্ভ হৈ গৈছিলে, আবেদন আৰম্ভ হৈছিলে, 2024-তো হৈছে, এইবাৰ 2025 চনতো কিন্তু আৰম্ভ হ'ব। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে, আপোনালোকে ৰেডি হৈ থাকক, ইণ্ডিয়া পোষ্ট অফিচ JDS-ত চাকৰি কৰিব পাৰিব, আবেদন কৰিব পাৰিব, কাৰণ ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। আপোনাৰ পাৰ্চেণ্টেজ যদি আপোনাৰ ভাল হয়, তো আপোনালোকে এই চাকৰিটো 110% লাভ কৰিব, আপোনালোকে চাকৰি কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে, তেনেহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয়, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু
এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ইণ্ডিয়া পোষ্ট অফিচ GDSৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।